মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে অসমীয়া জাতিৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰি আহিছে। আজি বনাঞ্চলৰ মাটি, সত্ৰৰ মাটি, নামঘৰৰ মাটি অবৈধ সন্দেহযুক্ত নাগৰিকৰ কবলৰ পৰা এই চৰকাৰখনে উদ্ধাৰ কৰিছে। ইয়াৰ লগতে আজি আমি অসমত দেখা পাইছো যে লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এটকাও নিদিয়াকৈ মেধাৰ ভিত্তিত চাকৰি পাইছে। আৰু ইয়াৰ সমান্তৰালভাৱে অসমত অসমীয়া মানুহে অনাদি অনন্ত কাললৈ মূৰ দাঙি জীয়াই থাকিবলৈ হ'লে, এই মাতৃভূমিত আমাৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিবলৈ হ'লে, অসমত অসমীয়া মানুহে সম্পদৰ অধিকাৰ, ভূমিৰ অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভাষিক অধিকাৰ অসমীয়া মানুহ এটা থাকিবৰ কাৰণে বা অসমৰ শাসনৰ বাধ্যতা যাতে অসমীয়া মানুহ এটা থাকে, তাৰ কাৰণে ছটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰাটো অতি প্ৰয়োজনীয় আছিলে। আৰু আজি চৰকাৰখনে যি প্ৰতিবেদন দাখিল কৰিছে তাক লৈ আমি জাতীয় সংগ্ৰামী অসমৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আমি যথেষ্ট সুখী। আজিৰ তাৰিখৰ পৰা আমি এটা কথা ক'ব পাৰো যে আজিৰ তাৰিখৰ পৰা অসমখন এক সুৰক্ষিত দিশলৈ গতি কৰিছে আৰু অনাগত দিনতো মুখ্যমন্ত্ৰী মোদীয়ে এইদৰে কাম কৰি থাকক বুলি আমি আশা ৰাখিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে অসমীয়া জাতিৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰি আহিছে। আজি বনাঞ্চলৰ মাটি, সত্ৰৰ মাটি, নামঘৰৰ মাটি অবৈধ সন্দেহযুক্ত নাগৰিকৰ কবলৰ পৰা এই চৰকাৰখনে উদ্ধাৰ কৰিছে। ইয়াৰ লগতে আজি আমি অসমত দেখা পাইছো যে লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এটকাও নিদিয়াকৈ মেধাৰ ভিত্তিত চাকৰি পাইছে। আৰু ইয়াৰ সমান্তৰালভাৱে অসমত অসমীয়া মানুহে অনাদি অনন্ত কাললৈ মূৰ দাঙি জীয়াই থাকিবলৈ হ'লে, এই মাতৃভূমিত আমাৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিবলৈ হ'লে, অসমত অসমীয়া মানুহে সম্পদৰ অধিকাৰ, ভূমিৰ অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভাষিক অধিকাৰ অসমীয়া মানুহ এটা থাকিবৰ কাৰণে বা অসমৰ শাসনৰ বাধ্যতা যাতে অসমীয়া মানুহ এটা থাকে, তাৰ কাৰণে ছটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰাটো অতি প্ৰয়োজনীয় আছিলে। আৰু আজি চৰকাৰখনে যি প্ৰতিবেদন দাখিল কৰিছে তাক লৈ আমি জাতীয় সংগ্ৰামী অসমৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আমি যথেষ্ট সুখী। আজিৰ তাৰিখৰ পৰা আমি এটা কথা ক'ব পাৰো যে আজিৰ তাৰিখৰ পৰা অসমখন এক সুৰক্ষিত দিশলৈ গতি কৰিছে আৰু অনাগত দিনতো মুখ্যমন্ত্ৰী মোদীয়ে এইদৰে কাম কৰি থাকক বুলি আমি আশা ৰাখিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে অসমীয়া জাতিৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰি আহিছে। আজি বনাঞ্চলৰ মাটি, সত্ৰৰ মাটি, নামঘৰৰ মাটি অবৈধ সন্দেহযুক্ত নাগৰিকৰ কবলৰ পৰা এই চৰকাৰখনে উদ্ধাৰ কৰিছে। ইয়াৰ লগতে আজি আমি অসমত দেখা পাইছো যে লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এটকাও নিদিয়াকৈ মেধাৰ ভিত্তিত চাকৰি পাইছে। আৰু ইয়াৰ সমান্তৰালভাৱে অসমত অসমীয়া মানুহে অনাদি অনন্ত কাললৈ মূৰ দাঙি জীয়াই থাকিবলৈ হ'লে, এই মাতৃভূমিত আমাৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিবলৈ হ'লে, অসমত অসমীয়া মানুহে সম্পদৰ অধিকাৰ, ভূমিৰ অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভাষিক অধিকাৰ অসমীয়া মানুহ এটা থাকিবৰ কাৰণে বা অসমৰ শাসনৰ বাধ্যতা যাতে অসমীয়া মানুহ এটা থাকে, তাৰ কাৰণে ছটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰাটো অতি প্ৰয়োজনীয় আছিলে। আৰু আজি চৰকাৰখনে যি প্ৰতিবেদন দাখিল কৰিছে তাক লৈ আমি জাতীয় সংগ্ৰামী অসমৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আমি যথেষ্ট সুখী। আজিৰ তাৰিখৰ পৰা আমি এটা কথা ক'ব পাৰো যে আজিৰ তাৰিখৰ পৰা অসমখন এক সুৰক্ষিত দিশলৈ গতি কৰিছে আৰু অনাগত দিনতো মুখ্যমন্ত্ৰী মোদীয়ে এইদৰে কাম কৰি থাকক বুলি আমি আশা ৰাখিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে অসমীয়া জাতিৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰি আহিছে। আজি বনাঞ্চলৰ মাটি, সত্ৰৰ মাটি, নামঘৰৰ মাটি অবৈধ সন্দেহযুক্ত নাগৰিকৰ কবলৰ পৰা এই চৰকাৰখনে উদ্ধাৰ কৰিছে। ইয়াৰ লগতে আজি আমি অসমত দেখা পাইছো যে লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এটকাও নিদিয়াকৈ মেধাৰ ভিত্তিত চাকৰি পাইছে। আৰু ইয়াৰ সমান্তৰালভাৱে অসমত অসমীয়া মানুহে অনাদি অনন্ত কাললৈ মূৰ দাঙি জীয়াই থাকিবলৈ হ'লে, এই মাতৃভূমিত আমাৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিবলৈ হ'লে, অসমত অসমীয়া মানুহে সম্পদৰ অধিকাৰ, ভূমিৰ অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভাষিক অধিকাৰ অসমীয়া মানুহ এটা থাকিবৰ কাৰণে বা অসমৰ শাসনৰ বাধ্যতা যাতে অসমীয়া মানুহ এটা থাকে, তাৰ কাৰণে ছটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰাটো অতি প্ৰয়োজনীয় আছিলে। আৰু আজি চৰকাৰখনে যি প্ৰতিবেদন দাখিল কৰিছে তাক লৈ আমি জাতীয় সংগ্ৰামী অসমৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আমি যথেষ্ট সুখী। আজিৰ তাৰিখৰ পৰা আমি এটা কথা ক'ব পাৰো যে আজিৰ তাৰিখৰ পৰা অসমখন এক সুৰক্ষিত দিশলৈ গতি কৰিছে আৰু অনাগত দিনতো মুখ্যমন্ত্ৰী মোদীয়ে এইদৰে কাম কৰি থাকক বুলি আমি আশা ৰাখিছোঁ।